আমেৰিকাত কোনো ৰজা নাই। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে লাখ লাখ মানুহ। আমেৰিকাত আৰম্ভ নো কিংছ ৰেলী। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নীতি আৰু ইৰাণ যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নো কিংছ ৰেলীৰে বিক্ষোভ প্ৰদৰ্শন কৰিলে লাখ লাখ জনতাই। আমেৰিকাৰ পৰা ইউৰোপলৈ আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ। আমেৰিকাৰ প্ৰায় 50খনকৈ ৰাজ্যৰ মানুহ সমবেত হৈ হাতে হাতে বেনাৰ লৈ ওলাই আহিছে ট্ৰাম্পৰ বিৰুদ্ধে। কৈছে ডোনাল্ড ট্ৰাম্প ৱৰ্ষ্ট প্ৰেছিডেণ্ট এভাৰ, অৰ্থাৎ আটাইতকৈ বেয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। বৰ্তমান আমেৰিকাত দুই ধৰণৰ প্ৰতিবাদ আৰম্ভ হৈছে। এফালে পশ্চিম এছিয়াত ইৰাণৰ বিৰুদ্ধে যুদ্ধ অব্যাহত আছে, য'ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। আনফালে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে দেশৰ ভিতৰতে জনতাৰ ক্ষোভৰ সৃষ্টি হৈছে। নো কিংছ ৰেলীত অংশগ্ৰহণ কৰে বহু অভিনেতা অভিনেত্ৰী তথা গায়কেও। অংশগ্ৰহণ কৰি নানা শ্লোগান জনতাৰ। যুদ্ধ বন্ধ কৰক, আমি শান্তিত থাকিব বিচাৰো। হেট নেভাৰ মেড আমেৰিকান গ্ৰেট, ৱেক আপ আমেৰিকা ইত্যাদি। এই বিৰোধ প্ৰদৰ্শন কেৱল আমেৰিকাতে সীমাবদ্ধ নাথাকি ইউৰোপ, লেটিন আমেৰিকা, অষ্ট্ৰেলিয়া, লণ্ডনতো দেখা গৈছে। বহু জনতাই অংশগ্ৰহণ কৰে এই ৰেলীত। অন্য দেশৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ এইবাৰ নিজৰ দেশতেই মহাবিপদত পৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ট্ৰাম্পে এইবাৰ হেৰুৱাব নেকি নিজৰ চকী? ইৰাণৰ বিৰুদ্ধে যুঁজ কৰিবলৈ গৈ মহাসংকটত পৰিছে ডোনাল্ড ট্ৰাম্প। না যুদ্ধ এৰি পিছুৱাই আহিব পাৰিছে, না আগুৱাই যাব পাৰিছে। ক্ষমতা দেখুৱাবলৈ গৈ লাখ লাখ জনতাৰ ক্ষোভৰ সন্মুখীন হৈছে। ইয়াকে হয়তো কয় শক্তি সদায় একেই নাথাকে। অন্যায় কৰিলে পৰিণামো ভুগিব লাগে। নিউজ ডেস্ক, টাইম 8।